কাম নাই গাইছ চবে জুবিন দাক এতিয়া পাহৰি গ'ল চব জুবিন দা কৰি আছিল এটা টাইমত কিন্তু জুবিন দাক চবে এতিয়া পাহৰিল আমাৰ অসমৰ মানুহবিলাক কাম নাই গাইছ চব দুদিনীয়া মানে এটা টাইমত মানে জুবিন দাৰ ন্যায় বিচাৰি মানুহ হাহাকাৰ একদম জুবিন দাৰ ন্যায় লাগে কিন্তু সেই মানুহবিলাক ক'ত গ'ল গাইছ আগতেতো প্ৰায়ে আহি আছিলোঁ জুবিন ক্ষেত্ৰত লাগি আমাৰ জুবিন দাৰ ওচৰত লাগি কিন্তু আজি প্ৰায় 2 মাহ বা 3 মাহমান হৈছে গাইছ 3 মাহ হোৱা নাই বাৰু 2 মাহৰ বেছি হৈছে বহুত দিন মানে অহা নাছিলোঁ জুবিন ক্ষেত্ৰত গুৱাহাটী গ'লে বা তেনেকৈ ক'ৰবাত গ'লে অহাই যোৱাই চাই যাওঁ বাৰু মানে কিন্তু ভিতৰত সোমোৱা নাছিলোঁ বহুত দিন ৰাস্তাৰ পৰাই দেখে ন গাইছ তো আজিকালি বহুত মানুহ কম মানে আগৰ দৰে মানুহ নাই ৰাস্তাৰ পৰাই মই লক্ষ্য কৰোঁ ঘৰত গ'লেও বা গুৱাহাটী গ'লেও তেনেকৈ মই ৰাস্তাৰ পৰাই চাই যাওঁ আগতে যিটো এটা ভিৰ আছিল ইয়াত যেনেকুৱা এটা একদম ঠেলা হেঁচা টাইপৰে আছিল বুলি ক'ব পাৰি ছানডে বহুত ভিৰ আছিল তো আজিকালি সেই ভিৰটো নাই গাইছ লাহে লাহে মানে জুবিন দাক মানুহবিলাকে পাহৰি গৈছে নে কি গম পোৱা নাই মানে আহি চবে চাই গ'ল চাই মানুহবিলাক নোহোৱা হৈ গ'ল এনেকুৱা নে কি নে ইলেকশ্যনৰ কাৰণেই গাইছ মানে ইলেকশ্যনৰ যিহেতু প্ৰচাৰ চলি আছে ইলেকশ্যন যিহেতু 9 তাৰিখৰ পৰা ইলেকশ্যন মানে 9 তাৰিখে ইলেকশ্যন আছে ভোট আছে তাৰ কাৰণে ইয়াতে মানুহ কম নে কি গম পোৱা নাই কিন্তু আগৰ দৰে সেই যিটো এটা ভিৰ আছিল জুবিন দাৰ প্ৰতি যিটো এটা মৰম দেখিছিলোঁ মানুহৰ সেই মৰম নাই যেন লাগিছে মোৰ মানে কোনোবাখিনিত আমি মানে জুবিন দাক পাহৰি গৈছোঁ নেকি বাৰু গাইছ এনেকৈ হ'লে কেনেকৈ হ'ব গাইছ আমি এইটো কথা মনত ৰাখিব লাগিব যে জুবিন দা এতিয়ালৈকে আমাৰ ন্যায় পোৱা নাই জাষ্টিছ পোৱা নাই তো আমি লাগি থাকিব লাগিব এইটো যেতিয়ালৈকে আমাৰ মৰমৰ জুবিন দা ন্যায় নাপায় তেতিয়ালৈকে আমি লাগি থাকিব লাগিব গাইছ এনেকৈ আমি এৰি দিলে আধাতে আমি ইমান দূৰ আহি মানে ন্যায় যুঁজখন আধাতে আমি শেষ কৰি দিলে নহ'ব আমি ন্যায় যুঁজখন এনেকৈ আগবঢ়াই নিবই লাগিব আৰু ইয়াতে আহিব লাগিব আপোনালোকে ভিৰ কৰিব লাগিব এটা টাইম আছিল মানে এইবিলাকত ইমান বেছি ভিৰ আছিল মানুহ আহি ভালদৰে ফটো ল'ব বিচাৰিলেও ভালকৈ ফটো ল'ব পোৱা নাছিল ইমানেই বেছি ভিৰ আছিল কিন্তু সেই মানুহবিলাক এতিয়া ক'ত গ'ল গাইছ সেই মানুহবিলাক এতিয়াও আহিব লাগে ইয়াতে জুবিন দাৰ ন্যায়ৰ কাৰণে লাগিব লাগে আৰু এই জুবিন ক্ষেত্ৰখন বনাই আছে ধুনীয়াকৈ বাৰু কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে এইবিলাক ধুনীয়াকৈ বনাইছে সেইটো কাৰণে আমি ধন্যবাদ দিছোঁ চৰকাৰক তো ধুনীয়াকৈ বনাইছে এইবিলাক কিন্তু এনেকৈ বনালেও নহ'ব মানে জুবিন দাৰ ন্যায়টো লাগিব আমাক মানুহ আহি আছে এটা দুটা কম বেছি পৰিমাণে কিন্তু আগত যিটো এটা ভিৰ আছিল মানে আপোনালোকে দেখিছে বাৰু ভিডিঅ'বিলাকত বা নিজে আহিও হয়তো দেখিছে যিটো এটা ভিৰ আছিল সেই ভিৰ নাই আগত মানে বহুতেই বেছি ভিৰ আছিল মই বাৰে আহি আছিলোঁ মানে সদায় আহি আছিলোঁ বুলি ক'লেও ভুল নাই আগত কৰি আহি ভাল লাগিছে বাৰু ধুনীয়া হৈছে এইবিলাক কিন্তু ইয়াতকৈও বেছি ভাল লগা হ'ব লাগে মানে গোটেই ফ্ৰণ্ট ছাইডবিলাকো ধুনীয়া হ'ব লাগে এটা টাইমত জুবিনৰ কাৰণে যিবিলাক মানুহ মাতি আছিল একদম ভিডিঅ'ত আহি কৈ আছিল সেই মানুহবিলাক ক'ত গ'ল গাইছ সেই মানুহবিলাক যে এতিয়ালৈকে যে জুবিন দাৰ জাষ্টিছ বিচাৰি যে ভিডিঅ' বনোৱা নাই বা আজিকালি যে জুবিন দাক পাহৰি গ'ল জুবিন দাৰ নামত এটাও ভিডিঅ' নবনায় সেই মানুহবিলাক ক'ত গ'ল গাইছ এটা টাইমততো যেতিয়া জুবিন দা প্ৰথম মানে এই ঘটনাটো ঘটিছিল সেই টাইমত মানে একদম ভিডিঅ' বনোৱা কণ্টেণ্ট ক্ৰিয়েটৰবিলাক একদম জমা হৈ ইমান বেছি ভিডিঅ' বনাইছিল কিন্তু সেই ভিডিঅ' বনোৱা মানুহবিলাক এতিয়া ক'ত গ'ল গাইছ জুবিনদাৰ কাৰণে যে এটা মাতিব টাইম নাই বা জুবিনদাৰ কাৰণে যে এটা ভিডিঅ' নবনাই গাইছ এতিয়া জুবিনৰ কাৰণে যদি মাজে ভিডিঅ' বনাই থাকিলে তেতিয়া আমিও মানে যিহেতু চাই থাকোঁ তো ভাল লাগিল হয় কিন্তু সেই মানুহবিলাক ক'ত গ'ল এতিয়া জুবিনদাৰ নামত এটাও ভিডিঅ' নবনাই